10 বছৰত বানত ৰাজ্যত 836 গৰাকী লোকৰ মৃত্যু। বজ্ৰপাতত 372 গৰাকী আৰু ধুমুহাত 175 গৰাকীৰ মৃত্যু। খহনীয়াত জাহ গৈছে 2,31,100 বিঘা ভূমি। উষ্ণতা বৃদ্ধিৰ বাবে 11% পৰ্যন্ত হ্ৰাস পাব ধান আলুৰ উৎপাদন। বান খহনীয়াই বিগত 10 বছৰত ৰাজ্যত ভয়াৱহ ৰূপ লৈছে। বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগে সৃষ্টি কৰা ভয়াৱহতাৰ তথ্য দাঙি ধৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ বাবেই বিগত 10 বছৰত ৰাজ্যত মৃত্যু হৈছে 1,476 গৰাকী লোকৰ। 10 বছৰত প্ৰাকৃতিক দুৰ্যোগে 57,56,700 বিঘা খেতিপথাৰ নষ্ট কৰিছে। বিধানসভাৰ মজিয়াত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে উল্লেখ কৰা অনুসৰি বানত 836 জনৰ মৃত্যু, ভূমিস্খলনৰ বাবে 93 গৰাকী লোকৰ মৃত্যু আৰু ধুমুহাত 175 গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও বজ্ৰপাতত মৃত্যু হৈছে 372 গৰাকীৰ। এই একেটা সময়তে ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বান আৰু খহনীয়াই 2,31,100 বিঘা ভূমি শেষ কৰি পেলালে। খহনীয়াত 2,31,000 বিঘা ভূমি নদীৰ বুকুত জাহ যোৱা খবৰতকৈ ভয় লগা খবৰটো হ'ল জলবায়ু পৰিৱৰ্তনে ৰাজ্যৰ খেতিপথাৰলৈ আনিছে ভয়াৱহ অশনি সংকেত। জলবায়ু পৰিৱৰ্তনৰ ফলত বিশেষকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা আৰু উষ্ণতা বৃদ্ধিৰ বাবে শৰৎকালীন ধান, গ্ৰীষ্মকালীন ধান, শীতকালীন ধান, সৰিয়হ, আলু উৎপাদন হ্ৰাস পাব। তথ্য অনুসৰি উষ্ণতা বৃদ্ধিৰ বাবেই RCP 4.5ৰ পৰিস্থিতিত 2030ত 3.56% আৰু 2050 বৰ্ষত 5.49% উৎপাদন হ্ৰাস পাব। 2080 পৰ্যন্ত এই পৰিমাণ হ'বগৈ 6.79%। আৰু যদি RCP 8.5 পৰিস্থিতি অৰ্থাৎ উষ্ণতা আৰু অধিক বৃদ্ধি পায় তেন্তে ধান, সৰিয়হ, আলুৰ উৎপাদন 2030 চন পৰ্যন্ত 3.89%, 2050 চন পৰ্যন্ত 6.72% আৰু 2080 চনত 11.39% পৰ্যন্ত হ্ৰাস পাব উৎপাদন। আনহাতে উষ্ণতা বৃদ্ধিৰ ফলত চাহৰ উৎপাদনো ব্যাপকভাৱে হ্ৰাস হৈছে। চাহৰ উৎপাদন প্ৰতি হেক্টৰত 1,923 কেজিলৈ হ্ৰাস পাইছে। এই তথ্যসমূহে কয় জলবায়ু পৰিৱৰ্তনে ৰাজ্যক ভয়াৱহ ভৱিষ্যতলৈ ঠেলি পঠিয়াইছে। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।